নমস্কাৰ সকলোৱে এতিয়াও দুখত আছে সকলোৱে এতিয়াও মানি ল'ব পৰা নাই জুবিন দা আৰু যে আমাৰ মাজত নাই হ'ব পৰা নাই সকলোৱে দুখত আছে এইখিনিতে মই দুটা কথা ক'ব বিচাৰিম প্ৰথম কথাটো হ'ল এই আজি 3 দিন ধৰি যিখিনি অনুষ্ঠান হৈ গ'ল শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা ধৰি শেষকৃত্য সম্পন্ন কৰালৈকে প্ৰশাসনে বহুত ধুনীয়াকৈ সুচাৰুৰূপে কামখিনি সম্পাদনা কৰিলে এইখিনিত একো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ যিদৰে সম্পাদনা কৰিলে ইমান সহজ নাছিল লাখ লাখ মানুহ কণ্ট্ৰল কৰাটো কিন্তু নিয়াৰিকৈ কৰি নিয়া হ'ল তাৰ বাবে ইয়াত সম্পূৰ্ণ ক্ৰেডিট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিব লাগিব প্ৰথম কথাটো হ'ল হেতু মই সম্পূৰ্ণ ক্ৰেডিট মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিব বিচাৰোঁ তেওঁৰ প্ৰচেষ্টাতে একো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ কামখিনি সুচাৰুৰূপে হৈ গ'ল দ্বিতীয় কথা আমাক এতিয়া ন্যায় লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এই কাৰ্যখিনি সম্পন্ন হৈ লওক তাৰ পাছত আমি এই কথা ভাবিম অলমোষ্ট এতিয়ালৈকে 24 ঘণ্টা সময় হৈ যাব হ'ল এতিয়ালৈকে বৰ বিশেষ কোনো ধৰণৰ আমি ন্যায় প্ৰক্ৰিয়াৰ একো আগবঢ়া দেখা নাই অলপ সময় আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে এটা পোষ্ট দিছে যে শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান অসমত নিষিদ্ধ কৰা হৈছে তাক আমি আদৰণি জনাইছোঁ ভাল পাইছোঁ কিন্তু তাৰ লগতে গোটেই প্ৰক্ৰিয়াটো নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু অতি সোনকালে হ'ব লাগে এতিয়ালৈকে 24 ঘণ্টা হৈ গ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি বিদায় দিয়াৰ কিন্তু এতিয়ালৈকে বৰ বিশেষ একো আগবঢ়া দেখা নাই গতিকে আমি অনুৰোধ কৰিম লগতে দাবী জনাম যে অতি সোনকালে ন্যায় প্ৰক্ৰিয়া আৰম্ভ কৰক আৰু দোষী কোন হয় শাস্তি পাব লাগে আৰু দোষী হয় নে নহয় এই গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হ'ব আমি এটাই অনুৰোধ অতি সোনকালে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰক আমি দেখি পাব লাগে যে কিবা এটা ষ্টেপ লৈছে এতিয়ালৈকে কিন্তু এতিয়ালৈকে আমি তদন্তৰ খাতিৰত কোনো ধৰণৰ ষ্টেপ লোৱা দেখা নাই কাৰোবাক এৰেষ্ট কৰা বা কাৰোবাক সোধপোছ কৰা যোনকেইজন ব্যক্তি জড়িত হৈ আছিলে এতিয়ালৈকে দেখা নাই গতিকে অতি সোনকালে এই তদন্তৰ কাৰণে সোধপোছ কৰা বা এৰেষ্ট কৰা আমি দেখিব পাব লাগে নহ'লে কিন্তু ৰাইজ এতিয়াও ক্ষোভত আছে এতিয়াও দুখত আছে অতি সোনকালে সেই ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰীক সেইটোৱে অনুৰোধ আৰু আপোনালোককো সকলোকে অনুৰোধ জনাম যে যিকোনো প্ৰকাৰে এই দাবীসমূহ দাঙি ধৰক ছ'চিয়েল মিডিয়াতে হওক বা ছ'চিয়েল মিডিয়াতে লিখক বা য'তেই নহওক বা নিজে লিখিব নোৱাৰিলেও বেলেগৰ পোষ্টসমূহ শ্বেয়াৰ কৰি আমাক জাষ্টিছ লাগে অতি সোনকালে লাগে ধন্যবাদ